12 আগষ্ট নে 15 আগষ্ট? আচ্ছা, মই জানাত 15 আগষ্ট। দুইটা দলে লগ হলে খুব ভাল হ'ব আৰু সেইটো আমি আদৰণি জনাওঁ। BPF, UPPL, অঞ্জলি দৈমাৰী তিনিওটা একত্ৰিত হলে মই ভাবোঁ যে আমাৰ BTRৰ বাবে ই এটা পজিটিভ হ'ব, ইতিবাচক পদক্ষেপ হ'ব। মই যোৱা দুদিনমান আগতেও কৈছোঁ, আহ্বান আমি সকলোৱে জনাম, অনুৰোধো কৰিম, আন্দোলনো কৰিম। খালি আইন কোনেও হাতত তুলি ল'ব নালাগে। আইন তোলাৰ কামটো চৰকাৰৰ। তেওঁ ভাল কৰি অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই। অসমীয়াখিনিকে জাগা দিব পৰা নাই, অসমীয়াখিনিকতো দিব নোৱাৰোঁ। গতিকে অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক। চাওক, ইয়াতে VCDCটো এটা আনইলেক্টেড বডি। গতিকে আমি VCDCৰ ব্যৱস্থাটোৰ সংস্কাৰ বিচাৰোঁ, যাতে ৰাইজৰ প্ৰতি দায়বদ্ধ হয়। ইলেকশ্যন হ'ব লাগে, ইলেকশ্যনত মানুহে ভোট দিব, নহ'লে ৰাতিৰ ভিতৰতে অৰ্ডাৰ দি বনাই থৈ দিয়ে, কোনো কাৰো কথা নামানে। গতিকে ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব লাগে। ডেফিনেটলি ব্যৱস্থাটোৰ পৰিৱৰ্তন হ'ব, ইম্প্ৰুভ হ'ব, ভাল হ'ব। মই ক'লো আমিও 2-4টা জেগাততো আমিও আছোঁ। গতিকে আমি থাকিলে যে ভাল, আমি নাথাকিলে বেয়া, তেনেকুৱাতো হ'ব নোৱাৰে। গতিকে মই সঁচা কথাটো ক'ব লাগিব। মইতো এটাই কথা ক'ম যে সকলো আইনমতে চলে, ন্যায়াধিকৰণ, চৰকাৰ সকলো আইনৰ মতে চলে। অসম চৰকাৰে কোনো নিৰ্দেশ দিয়া নাই, অসম চৰকাৰে কাকো একো কোৱা নাই। কিন্তু CA আইন অনুসৰি 2014 চনৰ আগত যদি তেনেকুৱা মানুহ আহিছে, তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পাব পাৰে। এতিয়া মই আন্দোলন কৰাটো কাক কেনেকৈ বাধা দিম? মোক যদি সুধি লয় আগত ফোনত, তেতিয়া মই কথাখিনি ক'ব পাৰোঁ। কিন্তু ফোনত নুসুধাকৈ যদি আন্দোলন কৰোঁ বুলি ভাবে, মইনো কাক বাধা দিব পাৰোঁ? হয় নহয়? কি হৈছে মই খবৰ লৈ ল'ম, মই SP লগত পাতিম। তেনেকুৱা কথা নাই, মই SP লগত পাতি ঠিক কৰি দিম। আমি বিভিন্ন স্থানত আগতে ধেমাজিটো বিচাৰিছিল, জোনাইটো বিচাৰিছিলে, শদিয়াত বিচাৰিছিলে, মাৰ্ঘেৰিটাত বিচাৰিলে। আমি আলোচনা কৰি কৰি চব ঠিক কৰিলোঁ। BTRতো সমিল আলোচনাৰ মাজেৰে মই এইবোৰ ঠিক কৰি দিম। এতিয়া BTRত ইলেকশ্যনৰ পৰিৱেশ, উচ্ছেদটো মই পলিটিকেল কৰিব নোখোজোঁ, দুটা বেলেগ বস্তু। গতিকে আমাৰ হাতত বহুত কাম আছে। BTR ইলেকশ্যনৰ পিছত BTRৰ কথা পাতিম। এতিয়া আমাৰ হাতত বহুত, আজিও উচ্ছেদ 2 এদিনতে আকৌ বিশ্বনাথত উচ্ছেদ চলিব। বহুত লম্বা লিষ্ট আছে, এটা এটাকৈ হৈ আছে। একদম সমালোচনা কৰে। এটা শব্দ কওক, মই এটা শব্দও কাৰো এগেইনষ্টত কোৱা নাই। কৈছোঁ ন, এইটো পৰিৱেশ, এইটো চৰকাৰে বনোৱা পৰিৱেশ নহয়, এইটো 30 বছৰৰ পৰিৱেশ। অলপ ইম্প্ৰুভ হৈছে, কিন্তু অসমতো একেটাই সমস্যা আছিল। এইবাৰহে ঠিক হ'লগৈ। সেইবুলি মইতো গালি দিয়া নাই কাকো যে হিতেশ শইকীয়াৰ দিনত বেয়া আছিল, তৰুণ গগৈৰ দিনত বেয়া আছিলে। আমি কাকো সমালোচনাৰ কাৰণে, খালি ৰাইজক কৈছোঁ যে এটা পৰিৱৰ্তন লাগে, পৰিৱৰ্তন হ'ব লাগে, যাতে সকলো দুখীয়া মানুহে সমান অধিকাৰ পাব পাৰে। ভাল কথা কোৱাটো মানে কাকো সমালোচনা নুবুজায়। হয়তো একেখিনি কথা প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীও ক'ব ইলেকশ্যনত, যে এইবাৰ আমি নিৰপেক্ষভাৱে দুখীয়া মানুহক চাকৰি দিম। মোৰ কথাখিনি হয়তো তেওঁলোকেও ক'ব। এইটো কাকো সমালোচনা নুবুজায়।
চাওক এটা শব্দ মই ইয়াত মুছলমান নামটো লৈছো নেকি মোৰ ভাষণত গোটেইকেইটা ভাষণ শুনক মইতো উল্টাই দেশী জলহা ভাল কৰিহে ক'লো যে তেওঁলোকক মাটিৰ অধিকাৰ দিব লাগে বুলি দেশীৰ কথা ক'লো জলহাৰ কথা ক'লো গৰিয়াৰ কথা ক'লো মইতো এই মাত্ৰই ক'লো দেখোন গৰিয়াসকল উচ্ছেদ হোৱা নাই নাই মুখটো কোনেও জনোৱা নাই জনালে হৈ যাব কিন্তু মুখটো কোনেও কোৱা নাই কিয় নগা সোমাব নগা মুখ্য ক'লে নহয় না নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লেতে আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে উলিয়ালে কি লাভ হয়নো আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম মই ভয় কৰিম কাবাক ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব উচ্ছেদ হ'বই মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই হয় নহয় যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব ময়ো মাৰ গাখীৰ খাই জন্ম হৈছো মই চাই ল'ম এইবিলাক সৰু সুৰা কাজিয়া পেচাল হৈ থাকে ইলেকশ্যনৰ সময়ত অলপ হয় মই মিলাই ল'ম যক সদায় পানীৰ লগত কিয় খেলিব লাগে কেতিয়াবাতো জুইৰ লগতো খেলিব লাগে অসমৰ মানুহেতো বানপানীত পানীৰ লগত খেলিয়ে থাকে কেতিয়াবা জুইৰ লগতো খেলি দিলে অসুবিধা কি আছে 20 আগষ্টৰ পিছত